ধনিয়াটো সাইড কৰিব লাগিছিল। এ বাবু এন কানত কথা শুনে না নাকি? হ'ব অকণমান বহল কৰে, দ নকৰিলেও হ'ব, অকণমান বহল হৈ যাব। ল'ৰা ছোৱালী গোটেই ল'ৰা এইটো আপোনালোকৰ ভগৱানৰ নাম লৈ আল্লাহৰ নাম লৈ কামটো কৰিম, ভালেই হ'ব। ভগৱানে হেৰিয়ে কৰিব, আশীৰ্বাদেই দিব। আৰু যিয়ে নহওক আপোনালোকৰ সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম টিংকু পেগু, মই ঢকুৱাখানাত মোৰ ঘৰ। মই শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য একতা তাৰে উদ্দেশ্য লৈ মই ঘৰে ঘৰে অনুষ্ঠান প্ৰতিষ্ঠান প্ৰত্যেক দিনে একেটা কথাকেই ৰিপিট কৰি আছোঁ। ডেট মিনছ কি একেটাই কাম, একেটাই কথা, গছ পুলি ৰুওঁ, শিক্ষাদান কৰোঁ। আৰু আপোনাক যোৱা কালিনে পৰহি লগ পাইছিলোঁ, আপুনি সঘনাই ফোন কৰিছে যে আপোনাক গছ লাগে। মই ভালেই পালোঁ, তো গছৰ দ্বাৰা গছৰ জৰিয়তে আপোনাক চিনি পালোঁ, হয়নে নাই? তো আপোনাৰ বিচৰা গছটোৱে মই আনি দিছোঁ। আপোনাৰ কেম্পাছত খুব ধুনীয়াকৈ আপুনি আদৰি লৈছে যে আপুনি যে গছ ৰোৱাৰ যিটো হেঁপাহ, সেই কথাটো আপোনাৰ পৰা মই পাইছোঁ। আৰু আগে পিছতো আমাৰতো তেনেকৈ লগ হোৱা নাছিলোঁ, এই গছৰ জৰিয়তে আপোনাক চিনি পাইছোঁ। আৰু আপোনাৰ সন্তান দুটাক আজি কেইটামান কিছু অংক বা তেনেকৈ ইংৰাজী বিষয় লৈ মেলি কেইটামান বিনামূলীয়াকৈ মই যিখিনি জানো এইখিনি শিক্ষাদান কৰিলোঁ। আৰু ভৱিষ্যতেও আপুনি মোক এনেকৈয়ে পাই থাকিব। এই অভিযানটো মই সদায় তেনেকৈ চলাই গৈ আছোঁ। যথেষ্ট ৰাইজৰ সহযোগ কপাৰেশ্যন পাইছোঁ। ৰাইজে বহুত ছাপোৰ্ট কৰিছে, একচেপ্ট কৰিছে। আৰু সেইকাৰণে মোৰ ভাল লাগে এইবোৰ কাম কৰি। যথেষ্ট সুখ শান্তি এইবোৰ চব আহে, সেইকাৰণে এইবোৰ কাম কৰি আছোঁ। আপুনি মোক কৈছিলে কিয় এই কাম কৰে, মোৰ ভাল লাগে সেইকাৰণে কৰোঁ। একো উদ্দেশ্য বা কোনোবাই মোক পঠিয়াই কৰা নাই, কোনোবাই মোক জোৰ জবস্তি কৰিও পঠিওৱা নাই, কোনো চৰকাৰেও মোক পঠিওৱা নাই, বেচৰকাৰেও পঠিওৱা নাই, ঘৰৰ মানুহ পঠিওৱা নাই, মই নিজেই আহোঁ। প্ৰত্যেক দিনে এই কামটো কৰি আছোঁ। সেইকাৰণে আপোনালোকেও অন্তত ল'ৰা ছোৱালীবিলাক বা যোনে নহওক, বছৰে এজোপাকৈ হ'লেও দুজোপাকৈ হ'লেও গছ যে ৰুব লাগে বা কাটিব যে নালাগে, এনেধৰণৰ শিক্ষাটো সকলোকে দিয়াটো উচিত। এই বছৰ বুলিয়ে নহয়, যোৱা বছৰ যিটো গৰম আমি পাইছোঁ, এই বছৰো হ'ব, এইবছৰ বেছি হ'লেও কম নহয়। এনেকৈ যদি গৰমটো বাঢ়ি যদি গৈ থাকে, আমি সকলোৱে জানো এদিন আমি নিজেও গলি জ্বলি মৰি যাম। তেতিয়াহ'লে আমিয়ে ধ্বংস কৰিছোঁ, কিন্তু সৃষ্টি একো কৰা নাই মানুহে। আমি অকল ধ্বংসটোহে ছাপোৰ্ট কৰি আছোঁ। সেইকাৰণে অকণমান চেঞ্জ হ'ব লাগে, পৰিৱৰ্তন হ'ব লাগে। প্ৰকৃতিৰ পৰিৱৰ্তন, আমি আকৌ সেউজীকৰণ কৰিব লাগে, গ্ৰীনাৰী কৰিব লাগে। এতিয়া আপোনাৰ ঘৰত যদি দুজোপামান যদি গছ ৰাখে, চবতে যদি এজোপা দুজোপা তেনেকৈ যদি আমি ৰাখোঁ, নিশ্চয় এই পৰিৱেশটো আমি ঘূৰাই আনিব পাৰিম। নহ'লে এনেকৈ প্ৰত্যেক মানুহে ঘৰ বনোৱাৰ নামত, ৰাস্তা বনোৱাৰ নামত যদি গছটো কাটিয়ে গৈ থাকে, তেতিয়াহ'লে আমি জীয়াই থাকিব অক্সিজেনটো ক'ত পাম? এনেধৰণৰ কথা। আৰু সেইটো সকলোৱে অনুভৱ কৰা উচিত, বুজা উচিত, নহ'লে আৰু উপায় নাই। ভাত এমুঠি আপুনি ঘৰৰ ভিতৰত শান্তিকৈ খাব নোৱাৰে, কিমান ফেন চলাব, কিমান AC চলাব, কিন্তু গছৰ তলত থকা বাকীকেইটাৰ লগত কোনো তুলনা নাই। এনেধৰণৰ কথা। সেইকাৰণে অলপ সজাগ হওক বুলি দিনে ৰাতিয়ে নজনাকৈ এই কামটো কৰি আছোঁ। আৰু ভৱিষ্যতেও আপোনালোকে মাতিলে আকৌ তেওঁলোকক পঢ়াব আহিম, গছপুলি লাগে যদি আকৌ লৈ আনিম, এনেকৈ কৰি আছোঁ। আৰু বহুত ধন্যবাদ আপোনালোকে যে মোক অচিনাকি মানুহ এটাকে ৰাতিখনত এনেধৰণে বিশ্বনাথ চাৰিআলি বাঘমাৰী অঞ্চলত মোক যে এনেকুৱা এটা স্থান দিছে বা কোঅপাৰেট কৰিছে, তাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। আৰু ছেকেণ্ড কথা হ'ল, আপোনাৰ দেউতা এখন পৃথিৱীৰ পৰা গুচি গৈছেগৈ, আমিও যাম, কিন্তু তেওঁৰ স্মৃতিত এই তেজপাতজোপা তেখেতৰ আত্মাৰ সদগতি, যাতে তেওঁৰ আত্মাৰ আল্লাই যাতে তেখেতক সুখ শান্তি য'তেই আছে ভালদৰে ৰাখে, আৰু আপোনালোকক আশীৰ্বাদ যাতে তেওঁ দিয়ে। আল্লাৰ নাম লৈ মেলি ধুনীয়াকৈ ৰুই দিয়ক। আৰু মোৰ কিন্তু কোনো ধৰ্ম নাই, সেইটো কৈ দিলোঁ।
আপোনালোকক অকণমান আগত মই বিভিন্ন ধৰণৰ ভিডিঅ' দেখুৱাইছোঁ। মোৰ মছজিদ মন্দিৰ বুলিবলৈ নাই, হিন্দু মুছলিম বুলিবলৈ নাই, মই সকলো সমান, সকলোকে মানুহ বুলিয়েই জানো। আৰু এই ধৰ্মৰ লগত ৰাজনীতি কৰা মানুহবিলাককো মই তেওঁলোকক ইমান হেৰি নকৰোঁ, হ'ব নালাগে, সকলোৱে মিলি থাকিব লাগে। কাৰণ এই গছে কোনো হিন্দু মুছলিম বুলি নাজানে, চবকে সমানে অক্সিজেন দি আছে, চবকে সমানে ফল মূল সকলো বস্তু দি আছে। তো তেনেকৈ ময়ো গছৰ দ্বাৰাই ভাবোঁ মানে সকলো। তো ধুনীয়াকৈ ভগৱানৰ নাম লৈ, দেউতাৰ নাম লৈ, ককাৰ নাম লৈ ৰুই দিয়ক, নিশ্চয় এই গছে আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। ইফালে দিব লাগিব। এই পলিথিনটো আঁতৰাই দিলে ভাল, আৰু ধুনীয়াকৈ ইয়াক যিকোনো প্ৰকাৰে প্ৰতিপাল কৰিব। দেউতাক মনত পৰি এই গছৰ তলত আহিলে নিশ্চয় সুখ শান্তি পাব। আপুনি বিশ্বাস কৰে নকৰে নাজানো, কিন্তু ট্ৰাই কৰি চাব। ইয়াক আল্লাহ বুলি ভাবিব লাগিব। আপুনি মাটি অলপ লগাই অভাৰ নাই মোবাইল তাত তুমি লগাই দিয়া, যোৱা ভিতৰত যোৱা, আহক লগাই দিম। গছ থাকিলেহে আমি জীয়াই থাকিম, সেইটো কিন্তু আমি সকলোৱে ভবা উচিত, অনুভৱ কৰা উচিত। অন্ততঃ বাৰ্থডে'বিলাকত, বেলেগ দিনত নহ'লেও বাৰ্থডে'বিলাকত এটা স্পেচিয়েল ডে' বুলি কয়, তেতিয়া তোমালোকে ৰুব চেষ্টা কৰিবা, ঠিক আছে? পুলি লাগে যদি মোক ক'লে হ'ল, মই আনিছোঁ। সেইটোৱে আৰু উদ্দেশ্যটো আছিলে দেই। ঠিকে আছে, ধন্যবাদ দেই, থেংক ইউ সকলোকে। ধুনীয়া হ'ব বাৰু।